নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই ভিডিঅ'টোত মোৰ ফাৰ্ম বা মই কৰা খেতিৰ বিষয়ে মই আপোনালোকক নেদেখুৱাওঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ ফাৰ্মৰ ওচৰৰে এজন কৃষক ৰঞ্জিত নাথে লেট ভেৰাইটিত জিকা খেতি কৰি আহিছে বা তেওঁ আগতেও কৰিছে। গতিকে সেই ৰঞ্জিত নাথে কেনেকৈ ধৰণৰ জিকা খেতি জৈৱিকভাৱে কৰে, জৈৱিকভাৱে তেওঁ কেনেকৈ জিকা খেতি কৰিছে, কি কৰিছে, আৰু বিশেষতঃ তেওঁ জিকাত এটা বেমাৰ লাগিছে। তেওঁ মোক সুধিলে যে এনেকৈ ফোন কৰিলে যে এনেকুৱা হৈছে, কি কৰিম। তেতিয়া মই আজি তেওঁৰ ফাৰ্মত আহিছোঁ, তেওঁৰ জিকা খেতিত আহিছোঁ। এই খেতিটোও চাম আৰু তেওঁক মোৰ ফালৰ পৰা সীমিত জ্ঞানেৰে তেওঁক কি পৰামৰ্শ দিব পাৰোঁ সেইখিনিয়ে মই আজি আপোনালোকৰ ওচৰত ভিডিঅ'টো কৰিছোঁ। এয়া আপোনালোকৰ ওচৰত মই চিনাকি কৰি দিছোঁ, এয়া ৰঞ্জিত নাথ। তেওঁৰ আজি বহুদিনৰ পৰাই লেট ভেৰাইটিত জিকা কৰি আহিছে আৰু সম্পূৰ্ণ জৈৱিকভাৱে কৰে। সচটোৰ নাম কি? সচটো মই কৈছোঁ অচিজন গিৰি, তাৰপিছত মালা আছে ন? ঠিক আছে। এতিয়ালৈকে এনেই জিকা কিমানমান বেচা হৈছে, কি হৈছে? 30-40 কেজিমান বেচা। এয়া আপোনালোকক দেখাইছোঁ। এয়া আপোনাৰ এয়া দেখিছে, এয়া সুন্দৰভাৱে জিকা, এয়া পুলি এয়া লাগি আছে, দেখিছে? এয়া দেখিছে, এয়াও ঠিক লাগি আছে, লাগিছে। নে যোৱা বছৰ আপুনি জিকাত কিমানমান পইচা পাইছিলে? যোৱাবাৰ মই মোটামুটি 18-20 হাজাৰ টকা পাইছোঁ। 18-20 হাজাৰমান টকা। আৰু বৰ বিশেষ জেগা নকৰে। এয়া আপোনাৰ দেখিছে মোটামুটি অলপ জেগা কৰে, কিন্তু বৰ পৰিপাটিকৈ বৰ ধুনীয়াকৈ কৰে। এয়া আপোনাৰ দেখিছে বাঁহৰ, যিটো আমাৰ ইয়াত যিহেতু বাঁহৰ ইমান অসুবিধা নাই, তেওঁ বাঁহৰ দিছে, যিখন হেন্দালি তেওঁ বাঁহৰেই দিছে। আৰু তেওঁ কম জেগাত কৰে, কিন্তু ভালকৈ জিকা কৰে। এতিয়া আপোনাৰ 1 কঠামান তেওঁ জিকা কৰিছে আৰু ঘৰত 4-5জনীয়া পৰিয়ালে ধুনীয়াকৈ খায়। আপোনাৰ তেওঁ 18-20 হাজাৰ টকা বেচে। গতিকে সকলোৱে কৰিব পাৰে, খেতিটো ইমান অসুবিধা নাই, কিন্তু অলপ কষ্ট কৰিব লাগে। তে আপুনি ৰাইজলৈ কি ক'ব, কওক। ৰাইজে খেতি কৰিব লাগে, বাম খেতি। এইখিনি খেতিত কিছু লাভজনক আৰু একো হাড় ভঙা কষ্ট নাই। কষ্ট আছে, কষ্ট মানে কি মিহি মিহি কষ্ট আৰু সৰু কষ্ট। বন তুলিব লাগিব, কোৰ মাৰিব লাগিব, তেনেকুৱা। আৰু চাংখন বঢ়িয়াকৈ বনাই ল'লে কেইটামান পইচাও পোৱা যায়। আৰু এতিয়ালৈকে মই মোটামুটি এইবাৰ 3-4 হাজাৰ টকা বেচিলোঁৱেই। আৰু আগফালে আৰু এখন আছে ফাৰ্ম, জিকাৰ চাং, সেইখনতো ভাল প্ৰডাকশ্যন দি আছে। কিন্তু এইখনত অকণমান প্ৰডাকশ্যনটো কম পাইছোঁ। এতিয়া কিহৰ কাৰণে পাইছোঁ আপোনাৰ পৰা জানিব পাৰিলে ভাল হয়। এতিয়া আপোনাৰ পৰৱৰ্তী সময়ত আপুনি আৰু কি খেতি কৰিম, কেনেকৈ ভাবিছে? আকৌ লাও খেতি কৰিম বুলি ভাবি আছোঁ। লাও পুলি পচাইছোঁ, লাও লগাম চাঙে চব। তাৰপিছত আগতে তেনেকৈ জিকা খেতি কৰা নাছিলোঁ, কিন্তু মই কিশোৰ হাজৰিকাৰ পৰা অলপ এডভাইচ ল'লোঁ। লৈ আজি 3-4 বছৰ হৈছে এনেকৈ কৰা, আৰু কিছু প্ৰডাকশ্যনো পাইছোঁ। আৰু যদি ৰাইজসকলেও কিছু প্ৰয়োজন হয়, তেওঁৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি কিশোৰ হাজৰিকাৰ পৰা কিছু ল'ব পাৰে, সুবিধা খেতিৰ বিষয়ে। সেইখিনিয়ে ধৰক। এই জিকাজোপাত এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে? এই জিকাজোপাত এইটো এটা বেমাৰ লাগিছে। এইটো আপুনি চাওক, এইটো এয়া জিকাজোপাৰ ধুনীয়াকৈ জিকা লাগি আছে, কিন্তু এই বেমাৰটো যদি বাঢ়ি যায়, এইটো মই পাতটো আপোনাক ছিঙি দেখাইছোঁ, এই বেমাৰটো যদি বেছি হৈ যায়, তেতিয়াহ'লে জিকাজোপাৰ প্ৰডাকশ্যনটো একেবাৰে নাইকিয়া হৈ যাব। গতিকে এইটো হ'ল এটা ফাংগিচাইড। মই তেওঁক কৈছোঁ এইটো এটা ফাংগিচাইড লাগিছে। এই ফাংগিচাইডটোৰ কাৰণে এটা ছিষ্টেমৰ কম্বিনেশ্যন একেলগে থকা এটা ঔষধ মাৰিব মই তেওঁক কৈছোঁ। এইটো বাৰিষা দিনৰ জিকাৰ, এইটো এটা লেট ভেৰাইটি জিকাৰ, এইটো এটা খুব মানে সাংঘাতিক বেমাৰ। এই বেমাৰটোৰ কাৰণে জিকাৰ প্ৰডাকশ্যনটো বহুত কমি যায়, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। এতিয়া দেখিছে ইয়াৰ ওপৰলৈকেও 2-এটা পাতত ধৰিছেগৈ বেমাৰটোৱে। গতিকে এইটো খেতিয়কসকলে এইটো এটা বাৰিষা দিনৰ জিকাৰ, এইটো এটা সাৱধান
হ'বলগীয়া হয়। গতিকে এনেকুৱা হোৱাৰ লগে লগে আপোনালোকে এইটো এটা ফাংগিচাইড হয়, আপোনালোকে কণ্টেক্ট আৰু ছিষ্টেম ফাংগিচাইড, কাৰণ কণ্টেক্ট ফাংগিচাইডটো মাৰিব লাগিব, বেমাৰ যিহেতু লাগি গ'ল, গতিকে সেই বেমাৰটো ভাল হ'বৰ কাৰণে আপুনি কণ্টেক্ট ফাংগিচাইড মাৰিব লাগিব। আৰু বেমাৰটো পিছত নহ'বৰ কাৰণে গছজোপাত ছিষ্টেম ফাংগিচাইডটো দিব লাগিব। তেতিয়া ছিষ্টেমৰ পৰা গছজোপাৰ শিপাৰ পৰা একে ওপৰলৈকে ছিষ্টেমৰ পৰা কাম দিব। গতিকে আপোনালোকে যদি এনেকুৱা হয় তেতিয়াহ'লে ছিষ্টেম আৰু কণ্টেক্ট ফাংগিচাইড একেলগে আপোনালোকে ইউজ কৰিলে এই বেমাৰটোৰ পৰা উপশম পাব। আৰু এটা মই আপোনালোকক দেখাওঁ, এইটো দেখিছে জিকাটো, ঠিক এইটো এটা এইটো এই জিকাৰ এই বেমাৰটো হ'ল আপোনাৰ জিকাটো যেতিয়া কলিটো আৰম্ভ হয় তেতিয়া কলিটোত আপোনাৰ বৰলে বিন্ধি দিয়ে। এইটো দেখিছে, এই বৰলে বিন্ধি দিয়াৰ পিছত জিকাটো এনেকুৱা পাক খাই পেলাই মেটুৰি হৈ যায় আৰু ই গেলি যায়। এইটো গেলি যাব। এইটো দেখিছে, এইটো আপুনি চাওক, একদম সূক্ষ্ম এইটো বৰলে বিন্ধাৰ চিনটো আপুনি দেখিছে। গতিকে এনেকৈ এই জিকাটো এটা সময়ত গৈ গেলি যাব। গতিকে এইটোৰ কাৰণে আপোনালোকে জৈৱিকভাৱে এটা কাম কৰিব পাৰে। আৰু ইয়াৰ বাকেট পায়, সেইটো কোনো হেৰি নহয় আপোনাৰ, এইটো মানে বাকেট আপুনি লগাই দিলে এই বৰলৰ পৰা আপুনি হাত সাৰিব। আৰু নহ'লে আপুনি ছেক্টিচাইড যিকোনো বৰল যোৱা মেডিচিন আছে, সেই ছেক্টিচাইড মাৰিলে আপোনাৰ এই যিটো বেমাৰ, এই বেমাৰটো এয়া দেখিছে কলিতে বৰলে বিন্ধাৰ কাৰণে এনেকুৱা ধৰণৰ হৈ যায়। গতিকে এইটো আপুনি ছেক্টিচাইড মাৰিও ৰাসায়নিক কেমিকেল ইউজ কৰি আপুনি নাইকিয়া কৰিব পাৰে। আৰু নহয় আপুনি ইয়াত হৰমন বক্স আপোনাৰ বাকেট ওলমাই পেলাই এইটো আপোনাৰ হৰমন বাকচটো ওলমালে, যিহেতু আপুনি ঘৰত খাব, সেইটো তেতিয়াহ'লে হৰমন বাকচটো লগালে, বাকেটটো লগালে আপোনাৰ বেছি ভাল হয়। কিন্তু যিহেতু ইয়াত জিকা এতিয়া ছিঙিব পৰা অৱস্থাত আছে, ডাঙৰ হৈছে জিকা, গতিকে ইয়াত যদি আপুনি কেমিকেল ইউজ কৰি দিয়ে তেতিয়াহ'লে জিকাটো খোৱাৰ অলপ অসুবিধা হ'ব। ইয়াত দেখিছে ডাঙৰ হৈছে জিকা। গতিকে ইয়াত এতিয়া সদ্যহতে মই তেওঁক কৈছোঁ এইটো আপোনাৰ ছেক্টিচাইড কেমিকেল ইউজ নকৰি পেলাই ইয়াত বাকেট লগালে বেছি ভাল হ'ব। এইজোপাটো সেই ঠিক এই পাতবিলাক ছিঙি দিব লাগে। যিটো বেমাৰ লাগিছে এই ফাংগিচাইড লগা যিটো পাত, সেই পাতটো গছত ৰাখিব নালাগে, কাৰণ ইয়াৰ পৰা আকৌ বেলেগলৈ বিয়পি যায়। এনেকুৱা হ'লে এই পাতটো আপোনালোকে গছৰ পৰা ছিঙি দিব। আৰু এটা জৈৱিকভাৱে মই তেওঁক আৰু এই বেমাৰটোৰ কাৰণে আৰু এটা কাম কৰিবলৈ কৈছোঁ। এই গুৰিটো দেখিছে, এই গুৰিটো চাফাই কৰি পেলাই অলপ আপোনাৰ গুৰিটো খুচৰি ইয়াত আপোনাৰ যিটো খলিহৈ, আমাৰ সৰিয়হৰ খলিহৈটো চাৰিওফালে এই গুৰিটো চাফা কৰি চাৰিওফালে খলিহৈ অলপ মানে এজোপাত এইটো ছিষ্টেম কৰি এইটো ছিষ্টেমত খলিহৈ মিলাই দিলে হৈ যাব। খলিহৈ মানে খুব বেছি এজোপাত 100 গ্ৰাম চাৰিওফালে খলিহৈটো দিলে এই ফাংগিচাইডটো আপুনি চাব পাৰে। এই গুৰিত ফাংগিচাইড লাগিছে, এইটো আপোনাৰ দেখিছে, এই গুৰিৰ পৰা বস্তুটো আৰম্ভ হৈছে, ঠিক ই পাতলৈ গৈছে। গতিকে এতিয়াই যদি ইয়াক ঠিক কৰা নাযায় তেতিয়া জিকাজোপা প্ৰডাকশ্যনটো কমি যাব। গতিকে মই আপোনালোকক আজি এই বেমাৰটো দেখাবলৈকে আচলতে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালৈ বহুত বহুত ধন্যবাদ। ভৱিষ্যতে আপোনাৰ আৰু খেতি কৰিব, মই আপোনাৰ এই গোটেই খেতিৰ যি ভিডিঅ' মই আকৌ পৰৱৰ্তী সময়ত আহিম। গতিকে আজিলৈ ইমানটা সামৰিছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপুনি মোক কমেণ্টত জনাব, এটা লাইক কৰিব, কৃষকসকললৈ আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। আৰু যদি আপুনি মোৰ ভিডিঅ'টোত নতুন, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।